যোৱা পঞ্চায়ত নিৰ্বাচনত মেলাকাৰী মুকুন্দবাড়ী গাঁও পঞ্চায়তৰ উদীয়মান যুৱক মহিবুৰ মুক্তাৰ হুছেইন নুৰ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল বিজেপি দলৰ পৰা আৰু প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ ২,২০০ ভোট লাভ কৰিছিলে। তেওঁ আজি তেওঁৰ গোটেই সমৰ্থক ২,২০০ সমৰ্থকৰ মতামত লৈ সকলোকে লগত লৈ আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক যোগদান কৰিছে। মই মহিবুৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ইয়াৰ লগতে গৰীবৰ যিটো গৰীব সন্তাৰ সভাপতি আবুল হুছেইন চাহাব তেখেতে গোটেই দুখীয়া মানুহসকলৰ নেতৃত্ব দিয়ে আৰু গোটেই মানুহখিনি তেওঁৰ লগত আজি আহি কংগ্ৰেছ দলত যোগদান কৰিছে। মুবাৰক আলিয়েও তেখেতৰ নেতৃত্ব তেখেতৰ ৱাৰ্ডৰ পৰা প্ৰায় ১৫ শতাধিক মানুহ যোগদান কৰিছে। আজি আপোনালোকে দেখা পাইছে আজি যিখিনি মানুহ যোগদান কৰিছে। গতিকে মেলেকাৰী মুকুন্দবাড়ী গাঁৱত আজিৰ দিনত আজি এই মুহূৰ্তত বিজেপি শূন্য, AUDF শূন্য, সকলো মানুহ কংগ্ৰেছী হৈছে। গতিকে তাৰ কাৰণে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।